দেৰগাঁও লেমচাপৰিত কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন। দেৰগাঁও লেমচাপৰি শলাবোৱা গাঁওৰক্ষী বাহিনীৰ সহযোগত গাঁৱৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এটি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানৰ হাত ধৰে লেমচাপৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক পংকজ বৰুৱাই। অনুষ্ঠানটিত উপস্থিত থাকে শলাবোৱা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা পুষ্পধৰ ফুকন, সভাপতি নাৰায়ণ বৰুৱা, উপ-সভাপতি কৃষ্ণ বৰুৱা আৰু গণ্যমান্য ব্যক্তিসকল। উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল হ'ল ক্ৰমে সমাদৃতা বৰুৱা আৰু হিমাক্ষী বৰুৱা। তেওঁলোকক কিতাপৰ টোপোলা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। গাঁওৰক্ষী বাহিনীয়ে প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো এক আধ্যাত্মিক পৰিৱেশৰ মাজত আমাৰ গাঁৱৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাই আহিছোঁ। এই বৰ্ষতো আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ আমাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমি এটি কিতাপৰ টোপোলা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে তেওঁলোকক আমি সম্বৰ্ধনা জনাওঁ। দেৰগাঁও লেমচাপৰিৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।